মৰমৰ ছাত্ৰীসকল, আজি তোমালোকৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই পাঠটো জয়ন্ত মাধৱ বৰাদেৱে লিখা এই পাঠটোৰ প্ৰশ্নৰ উত্তৰ কেইটামান মন দি শুনিবা। তোমালোকে পঢ়ি চাই আৰু সিদিনাখন মূল ভাৱটো তোমালোক থুলমূলকৈ কোৱাই হৈছে। এতিয়া সৰু সৰু প্ৰশ্ন কেইটামান। অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? ইয়াৰ উত্তৰ, অন্ধবিশ্বাস মানেই হ'ল কুসংস্কাৰ, উৰা বাতৰি, এইবোৰ অলীক কথা। বিজ্ঞানসন্মতভাৱে যুক্তিৰে ইয়াক বিশ্লেষণ নকৰাকৈ সমাজে ইয়াক গ্ৰহণ কৰে। সমাজৰ কিছুমান কুব্যাধিয়ে প্ৰেম, মমতা, মানৱতা আৰু ভাতৃত্ববোধক আঘাত কৰে আৰু সমাজখন অশান্তিৰ সৃষ্টি কৰি পেলায়। ফলত সমাজখনে জটিল ৰূপ ধাৰণ কৰিব পাৰে। এতিয়া ২ নম্বৰ প্ৰশ্ন লিখিবা, কুসংস্কাৰ বুলিলে কি বুজা? উত্তৰ লিখিবা, সমাজত এনে কিছুমান নিয়ম নীতি আছে, সেই ধাৰণা বিজ্ঞানে ভুল বুলি প্ৰমাণ কৰি আহিছে, যাৰ বাবে প্ৰগতিৰ পথত আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰিছে। সমাজত এনে ধাৰণা অন্ধভাৱে ইয়াক গ্ৰহণ কৰে, সেইকাৰণে এইবোৰকে কুসংস্কাৰ বুলি কোৱা হয়। আন এটা প্ৰশ্ন, অন্ধবিশ্বাস কুসংস্কাৰৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল? ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। আন এটা প্ৰশ্ন, কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছ অধীনলৈ যায়? উত্তৰ, ইয়াণ্ডাবু সন্ধিৰ পিছত 1826 চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়। আন এটা প্ৰশ্ন, অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল। প্ৰশ্নটো হ'ল, অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকলে কি ৰোগত আক্ৰান্ত হৈছিল? উত্তৰটো হ'ব, অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকলে কলেৰা ৰোগত আক্ৰান্ত হৈছিল। কি কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? উত্তৰটো লিখিবা, এই অন্ধবিশ্বাস আৰু কুসংস্কাৰে সমাজখনক অশান্তিৰ সৃষ্টি কৰি অস্থিৰ কৰি তুলিছে। এয়া জ্ঞানৰ অভাৱৰ বাবে মানুহে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে। এই মানসিক চিন্তাধাৰা আধুনিক তথা বিজ্ঞানসন্মত হ'লেহে এই কুসংস্কাৰৰ পৰা মুক্ত হৈ অগ্ৰগতি লাভ কৰিব পাৰিব। দ্বিতীয়তে, ইতিবাচক চিন্তাধাৰা নহ'লে মানুহে কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হয়। শিক্ষাৰ ওপৰত ভিত্তি কৰি ইয়াক ইতিবাচক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিব লাগে। তৃতীয়তে, সমাজ এখন ভালদৰে পৰিচালনা হয় ইতিবাচক কামেৰে, কিন্তু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কিছু লোকে নেতিবাচক কামেৰে প্ৰভাৱিত হয়, যিয়ে এই সমাজৰ বাবে ক্ষতিকাৰক। চতুৰ্থতে, যোগাযোগৰ সুব্যৱস্থা বা ভ্ৰমণ নকৰিলে এনেকুৱা কুসংস্কাৰ বা অন্ধবিশ্বাসতে খোপনি পুতি বহি থাকে। পঞ্চমতে, নিজৰ স্বাৰ্থৰ বাবে কিছু অসৎ লোকে সমাজত অন্ধবিশ্বাস বিয়পাই দিয়ে। এয়া এচাম অশিক্ষিত মানুহ তথা কিছু শিক্ষিত লোকেও কিন্তু ইয়াক গ্ৰহণ কৰে। কি কৰে? এয়া এচাম অশিক্ষিত মানুহে গ্ৰহণ কৰে, যদিও
কিছু শিক্ষিত লোকেও ইয়াক গ্ৰহণ কৰে। এইবোৰ মুক্ত হ'লেহে সমাজখন উন্নত হ'ব পাৰিব। ষষ্ঠতে, সমাজত এনে কিছুমান লোক আছে কষ্ট নকৰাকৈ আয়াসতে ধন সম্পত্তি লাভ কৰিব বিচাৰে। এনে মনোভাৱ তেওঁলোকে আঁকোৱালি লয়। এনে বিভিন্ন অন্ধবিশ্বাস তথা কুসংস্কাৰৰ দ্বাৰা লোক প্ৰভাৱিত হোৱা দেখা যায়। আন এটা প্ৰশ্ন, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি? তোমালোকে লিখিবা। বৰ্তমান সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰে গা কৰি উঠিছে, যাৰ ফলত সমাজখন অশান্তিৰ সৃষ্টি কৰি অস্থিৰ কৰি তুলিছে। বৰ্তমান এই একবিংশ শতিকাত পুৰণি ধ্যান ধাৰণা অন্ধবিশ্বাস আঁতৰাব লাগিব। সমাজত সজাগতাৰ সৃষ্টি কৰিব লাগিব। এই সমাজখনক যাতে পংগু কৰি নেপেলায় তাৰ বাবে বিজ্ঞানসন্মতভাৱে বুজাবলৈ চেষ্টা কৰিব লাগিব। লগতে ছাত্ৰ ছাত্ৰীসকলৰ মনত ইয়াৰ সজাগতা সৃষ্টি কৰিব লাগিব। তদুপৰি কিছুমান তথ্য চিত্ৰৰ দ্বাৰা নতুবা প্ৰচাৰ মাধ্যমৰ দ্বাৰাও জনসাধাৰণক সজাগতা আনিব লাগিব। সমাজৰ সকলোৱে যাতে বুজি পায় যে এচাম স্বাৰ্থলোভী লোকৰ দ্বাৰাই এই ডাইনী, হত্যা, সোপাধাৰাৰ দৰে অন্ধবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি সমাজত কি কৰি আছে? হত্যা কৰি অমানৱীয় কাৰ্য সমাধা যাতে নকৰে তাৰ বাবে সজাগতা আনিব লাগিব। যিসকলে এনে কাৰ্যত লিপ্ত হৈ থাকে তেওঁলোকক যথোপযুক্ত শাস্তিৰ আঁচনি হাতত ল'ব লাগে। তেতিয়াহে সমাজখন নিয়ন্ত্ৰণলৈ আনিব পাৰিব। আন এটা প্ৰশ্ন তোমালোকৰ, ডাইনী, সোপাধৰা এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা? ইয়াৰ উত্তৰ লিখিবা। ডাইনী, সোপাধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয়ে উৰা বাতৰি প্ৰচাৰ কৰা দেখা যায়। কাৰণ সমাজত কিছুমান এনে স্বাৰ্থলোভী মানুহ আছে, তেওঁলোক ঈৰ্ষাপৰায়ণ হৈ পৰে আৰু কিবা এটা চেলুলৈ তেওঁলোকক ডাইনী বুলি অভিহিত কৰি সামাজিকভাৱে অত্যাচাৰ চলায়। আনকি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে হত্যা কৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰে। তেনেদৰে সোপাধৰাৰো এনেকুৱা অপপ্ৰচাৰ চলাই সমাজত অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰে। তাৰপিছত আন এটা প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছো। তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিয়মৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল'বা? এই বিষয়ে এটি টকা প্ৰস্তুত কৰা। কেনেদৰে প্ৰস্তুত কৰিবা? থুলমূলকৈ মই এটা আভাস দিছোঁ, তোমালোকে তেনেদৰে প্ৰস্তুত কৰিবা টকাটো। আমাৰ অঞ্চলতো বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ এতিয়াও প্ৰচলিত হৈ আছে। এচাম লোক এতিয়াও পুৰণি ধ্যান ধাৰণাৰে বিশ্বাস কৰি আহিছে যে সমাজত ভূত, প্ৰেত, ভয় এইবোৰো তেওঁলোকে আছে বুলি ভয় খুৱাই আহিছে। আনকি শিশুকালতো ভূতৰ ভয় দেখুৱাই সিহঁতৰ মনত গভীৰভাৱে সোমোৱাই দিয়ে, যাৰ ফলত ল'ৰা ছোৱালীবোৰে ডাঙৰলৈকে সেই ভয় বুকুত লৈ পেলাই কঢ়িয়াই ফুৰে। আৰু এনেকুৱা ধৰণৰ ৰোগ হ'লেও বসন্ত ৰোগ অৰ্থাৎ বসন্ত ৰোগ, এনেকুৱা ধৰণৰ যিকোনো সকলোৰে হওক, বসন্তই হওক, ধৰা খাপে খুটিলে এইবোৰ চিকিৎসাৰ পৰিৱৰ্তে কি কৰে? বেজৰ ওচৰলৈ যোৱা এইবোৰো তেওঁলোকে নিয়ম মানি আহিছে। গতিকে এইবোৰো কি কৰিব লাগিব? বৰ্জন কৰিব লাগিব। এই বেজালী নিয়মটো বৰ্জন কৰিব লাগিব।
কাৰণ এই বেজালি প্ৰচলিত সমাজত আজিও প্ৰচলিত। এই অন্ধবিশ্বাস কি কৰিব লাগিব? আঁতৰাব লাগিব। এইবোৰ নিৰাময় কৰিবলৈ আমি অঞ্চলৰ লোকসকলৰ মাজত কি কৰিব লাগিব? সজাগতাৰ সৃষ্টি কৰিব লাগিব। এই বিজ্ঞান প্ৰযুক্তিৰ যুগত এই আধুনিক মন লৈ গুৰুত্ব সহকাৰে জনসাধাৰণক আত্মবিশ্বাস জগাই তুলিব লাগিব আৰু সজাগতা আনি দিব লাগিব সমাজত, হয়নে নহয়? তোমালোকে লিখিবলৈ এনেদৰে চেষ্টা কৰিবা। এতিয়া তোমালোকৰ ওচৰলৈ ব্যাখ্যা আগবঢ়াইছোঁ। ব্যাখ্যাটো হৈছে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। এয়া অকণমান তোমালোকে বহলাই লিখিব লাগিব। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিত থকা জয়ন্ত মাধৱ বৰাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাত্ৰীৰ পৰা তুলি দিয়া হৈছে। নেক্সট পেৰাগ্ৰাফ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। কাৰণ এই অন্ধবিশ্বাস উৰা বাতৰিৰ অপপ্ৰচাৰ মানুহেই সৃষ্টি কৰে আৰু সমাজখনক অশান্তিৰ সৃষ্টি কৰি অস্থিৰ কৰি তোলে। বৰ্তমান সমাজত শিক্ষিত লোকৰ সংখ্যাই অধিক, যদিও প্ৰকৃত জ্ঞানেৰে অভাৱ পৰিলক্ষিত হোৱা দেখা গৈছে। এই একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তি যুগত স্মাৰ্টফোনৰ যুগত এনেকুৱা অন্ধবিশ্বাসৰ মানুহবোৰ তথাপি বলি হৈছে। এই পুৰণি নীতি নিয়মৰ অলিক কথা বিজ্ঞানসন্মত মানসিকতাৰে আৰু যুক্তিৰে বিশ্লেষণ নকৰাকৈ ইয়াক গ্ৰহণ কৰি সমাজখন কুলসিত কৰিছে। প্ৰেম মানৱীয়তা বিসৰ্জন দিছে এই সমাজখনে, যাৰ ফলত ধ্বংসৰ মুখলৈ গতি কৰিছে। সেয়েহে বৰ্তমান এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বুলি কোৱা হৈছে। আন এটা প্ৰশ্ন, সংস্কাৰ এক জীৱন পদ্ধতি। তোমালোকে লিখিবা আকৌ আগৰ নিচিনাকে। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাদেৱে লিখা অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই পাত্ৰীৰ পৰা তুলি দিয়া হৈছে। কুসংস্কাৰ এক সামাজিক ব্যাধি, সামাজিক সমস্যা। সংস্কাৰে মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে সময়ৰ সৈতে আগুৱাই নিছে। মানুহৰ চিন্তাৰ পৰিধি প্ৰসাৰ কৰিছে। কিছুমান নীতি নিয়মৰ ব্যৱস্থা পৰম্পৰাৰে সমাজত আজিও পুৰণি নীতিৰে পৰিচালিত হৈ আছে। এয়া হৈছে কুসংস্কাৰ। মানুহ নতুন চিন্তাৰেহে উজ্জীৱিত হৈ সময়ৰ লগত আগবাঢ়ি গ'লেহে জীৱন ধাৰণৰ পদ্ধতিৰ পৰিৱৰ্তন হ'ব। সংস্কাৰে মানুহৰ সভ্যতাক নতুন চিন্তাৰে আগুৱাই লৈ যায়। নতুন চিন্তাৰে সংস্কাৰে কি কৰে? সভ্যতাক নতুন চিন্তাৰে আগুৱাই নিয়ে। নহ'লে সুন্দৰ জীৱনটো অৰ্থহীন হৈ পৰিব। গতিকে সমাজত আগুৱাই যাবলৈ জীৱন পদ্ধতিটো সুন্দৰ আৰু শক্তিশালী ৰূপত পাবলৈ চিন্তা কৰিব লাগিব। সেইবাবে সুস্থিৰ জীৱন পদ্ধতি সুন্দৰ ৰূপত পাবলৈ সংস্কাৰৰ প্ৰয়োজনীয়তা আছে। কিন্তু কুসংস্কাৰে এই পৰিৱেশ বিনষ্ট কৰি তোলে। উক্ত কথাফাকিৰ মাজেৰে লিখকে ইয়াকে ক'ব বিচাৰিছে। তোমালোকে ভালদৰে প্ৰশ্নকেইটা লিখিবা আৰু পঢ়িবা। তোমালোকে মূল ভাৱটো ভালদৰে বুজিব পাৰিলে এনেও তোমালোকে প্ৰশ্ন উত্তৰ কৰিব পাৰিবা, হয়নে? এতিয়া তোমালোকলৈ এইটো প্ৰশ্ন মই আগবঢ়াইছোঁ। মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। তোমালোকে লিখিবা। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে। বৰ্তমান সমাজত
নেক্সট পেৰাগ্ৰাফ এইটো বৰ্তমান সমাজত শিক্ষিত লোকৰ সংখ্যাই অধিক তথাপি অন্ধবিশ্বাসে সমাজক প্ৰভাৱিত কৰি আহিছে ইয়াৰ কাৰণ হৈছে কি অধ্যয়ন বিমুখিতা সেইবাবে পুৰণি কুসংস্কাৰৰ পৰা আঁতৰি আহিব পৰা নাই পুৰণি নীতি নিয়ম অন্ধবিশ্বাসে আজিও খুপনি পুতি আছে ঘটনাবোৰ ইতিবাচক হ'বনে নেতিবাচক হ'ব সেয়া শুদ্ধ দৃষ্টিভংগীৰে নলয় আচলতে বিজ্ঞান দৃষ্টিভংগীৰে চালেহে সমস্যাসমূহ দূৰ হ'ব আৰু সমাজ কি হ'ব শান্তিপূৰ্ণ হ'ব ইয়াৰ বাবে কি লাগিব অধ্যয়নপুষ্ট মনৰ প্ৰয়োজন সমাজ এখন উন্নতি পথত আগুৱাই যাবলৈ অকল শিক্ষিত হ'লেই নহ'ব জ্ঞানৰ পৰিসৰো বৃদ্ধি কৰিব লাগিব লগতে অত্যাধিক ভোগ বিলাসিতা ত্যাগ কৰি মনবোৰ গভীৰ চিন্তা চৰ্চাৰে কাম কাজত অগ্ৰসৰ হ'ব লাগিব তেতিয়াহে সুস্থ সমাজ এখন সুন্দৰকৈ আগবাঢ়ি যোৱাত সহায় হ'ব সেইবাবে কোৱা হৈছে মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে অধ্যয়ন বিমুখ তোমালোকে চেষ্টা কৰিবা লিখিবৰ কাৰণে তাৰপিছত ইয়াত আছে তোমাৰ বাক্য ৰচনা আছে অমানৱীয় কাৰ্য তোমালোকে নিজে লিখিব চেষ্টা কৰিবাচোন এনেকৈ লিখিব পাৰা দৰিদ্ৰ লোকক ইটিঙিং কৰাটো অমানৱীয় কাৰ্য বা এনেদৰে লিখিব পাৰিবা বৰ্তমান সমাজত ডাইনী হত্যাৰ অমানৱীয় কাৰ্যত লিপ্ত হৈ আছে এনেকৈ লিখিব পাৰিবা তোমালোকে নিজৰ ভাষাৰে লিখিবাচোন বাক্য ৰচনাবিলাক চেষ্টা কৰিবা লিখিবৰ কাৰণে হয়নে নহয় তাৰপিছত তোমালোকে লিখিবা মানৱীয় অমানৱীয় সজাগতা অসজাগতা সামাজিক অসামাজিক ৰাজনৈতিক অৰাজনৈতিক সাংবিধানিক অসাংবিধানিক প্ৰচাৰ অপপ্ৰচাৰ তোমালোকে এনে উদাহৰণ চাই এইবিলাক বাক্যকেইটা এনেকৈ লিখিবা তোমালোকে তাৰপিছত বিপৰীত শব্দ আছে তোমালোকে লিখিবা ইতিবাচক হ'লে কি হ'ব নেতিবাচক সৎ অসৎ যোগাত্মক বিয়োগাত্মক সক্ষম অক্ষম লিখিবা উচিত অনুচিত অভিশাপ আশীৰ্বাদ পাৰিবাই তোমালোকে লিখিবা আৰু মনত ৰাখিবা কেৱল জুৰীয়া শব্দ লিখিবা এইদৰে ভূত প্ৰেত ডাইনী মথিনী জাতকুল তন্ত্ৰ মন্ত্ৰ কাৰ্যকলাপ ভোগবিলাস পূজা পাতল এনেকৈ লিখি যাবা পাৰিবা নহয় তেনেকৈ তোমালোকে শব্দ অৰ্থবিলাকো চাবা শব্দ অৰ্থবিলাক মনত ৰাখিব লাগিব হয়নে নহয় অবাঞ্ছিত যেনে শব্দ অৰ্থ চাবা যিটো বাঞ্ছা কৰা নহয় হয়নে নহয় তাৰপিছত গুজব মানে উৰা বাতৰি এনেকৈ তোমালোকে বন্দিত মানে যাক বন্দনা কৰা হয় পূজনীয় তাক বন্দিত বুলি কয় প্ৰমূল্য মানে মানদণ্ড ভ্ৰান্ত ধাৰণা মানে ভুল ধাৰণা এনে তোমালোকে শব্দ অৰ্থবিলাকো ভালদৰে মনত ৰাখিবা আমি আকৌ নেক্সট পাঠত লগ পাম দেই